নমস্কাৰ ৰায়মনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ সমাজ বিজ্ঞানত থকা ইতিহাস ভাগৰ 14 নম্বৰ পাঠ মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ। এই পাঠটিৰ অন্তৰ্গত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি ভালকৈ আৰু চুটিকৈ আলোচনা কৰিছোঁ আৰু তোমালোকে সহজতে বুজি পোৱাকৈ প্ৰশ্নৰ উত্তৰবোৰ লিখি দিয়া হৈছে আৰু কোনবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয় এইবোৰ তোমালোকক ভিডিঅ'টিত দাগ দি দিয়া হৈছে। সো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা। ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'ব গৈ আছে। এই ভিডিঅ'টো চালে তোমালোকক আৰু বেলেগ একো নোটছ বহি বেলেগ ভিডিঅ'ৰ মিনিং একো চাব নালাগে, এইখিনিতে হৈ যাব। তোমালোকৰ অনুশীলনীৰ 1 নম্বৰত আছে উত্তৰ দিয়া। তাৰে ক নম্বৰ প্ৰশ্ন সমল বুলিলে কি বুজা? উত্তৰ হ'ব যৰ পৰা আমি সঠিক শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্য গ্ৰহণ বা আহৰণ কৰিব পাৰোঁ তাকেই কি বোলে সমল বোলে। খ নম্বৰ প্ৰশ্ন আছে তোমালোকৰ লিখিত সমল মানে কি? উত্তৰ হ'ব অধ্যয়ন কৰিব লগা সময়খিনিত ৰচিত গ্ৰন্থ, লিপিবদ্ধ ৰাজকীয় তথ্য, আন নথিভুক্ত তথ্য আদিক লিখিত সমল বোলে। গ নম্বৰ প্ৰশ্ন তুৰ্কী আফগানসকল ক'ৰ পৰা ভাৰতলৈ আহিছিল? উত্তৰ হ'ব তুৰ্কী আফগানসকল মধ্য এছিয়াৰ পৰা ভাৰতলৈ আহিছিল। ঘ নম্বৰ প্ৰশ্ন আছে তোমালোকৰ ইউনেস্কোৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা লিখা। মানে ইয়াৰ সম্পূৰ্ণ নামটো অসমীয়াত লিখিব দিছে। ইয়াৰ ইংলিছতো ফুল ফৰ্ম আছে, তোমালোকে অসমীয়াত ইয়াৰ ফুল নামটো লিখিব দিছে। উত্তৰ হ'ব ইউনেস্কোৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা হ'ল ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা। এইটো তোমালোকে মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকৰ এক্সামত এইটো দিব, ঠিক আছে। এইটো তোমালোকে ইউনেস্কোৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা, এইটো তোমালোকে মনত ৰাখিবা, ইম্পৰ্টেণ্ট আছে এইটো তোমালোকৰ। 9 নম্বৰ প্ৰশ্ন ঐতিহাসিক সমলসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কোনে বিশেষ ভূমিকা পালন কৰি আহিছে? এই যিবোৰ আমাৰ ঐতিহাসিক সমল আছে এইবোৰ যাতে বেয়া হৈ নাযায় ৰক্ষা কৰাৰ কাৰণে কোনে কি বিশেষ ভূমিকা পালন কৰি আছে তাকে লিখিব লাগে। উত্তৰ হ'ব ভাৰত চৰকাৰৰ অধীনত থকা ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগ তথা চৰকাৰী যাদুঘৰসমূহেও এনে ৰক্ষণাবেক্ষণত বিশেষ ভূমিকা পালন কৰে। কোনে কৰি আছে? আমাৰ ভাৰত চৰকাৰৰ অধীনত থকা এই ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগ, এই বিভাগটো ভাৰতীয়, ইয়াতে কৈছে কোনে ৰক্ষণাবেক্ষণ দি আছে, এই বিভাগটোৱে দি আছে। কোনে? ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগ। এইটোৱে আমাৰ ঐতিহাসিক সমলবোৰৰ মানে যাতে বেয়া হৈ নাযায়, এইবোৰ থাকি যায়, এই ৰক্ষণাবেক্ষণৰ কাৰণে এই ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগে কি কৰি আছে? বিশেষ ভূমিকা পালন কৰি আহিছে। এতিয়া তোমালোকৰ 2 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ আছে তোমালোকৰ আবুল ফজলে ডেছ ৰচনা কৰিছিল। আবুল ফজলে কি ৰচনা কৰিছিল? তোমালোকে পাঠটো পঢ়িলে পাবা। আবুল ফজলে আইনী আকবৰী ৰচনা কৰিছিল। খ নম্বৰ খালী ঠাই তোমালোকৰ আছে ইবন বটুতা ডেছ দেশৰ পৰিব্ৰাজক আছিল। ইবন বটুতা কোন দেশৰ পৰিব্ৰাজক আছিল? তোমালোকে পাঠটো যদি পঢ়িছা নিশ্চয় জানা, তোমালোকে মৰক্কোৰ পৰিব্ৰাজক আছিল। ইবন বটুতা ক'ৰ পৰা আহিছিল? মৰক্কোৰ পৰা আহিছিল। তোমালোকক যদি ইবন বটুতা কোন দেশৰ দেশৰ পৰিব্ৰাজক আছিল নিদি যদি দিয়ে যে ইবন বটুতা কোন দেশৰ পৰা ভাৰতলৈ আহিছিল? মৰক্কো দেশৰ পৰা ভাৰতলৈ আহিছিল। মনত ৰাখিবা, এইটো খুবেই ইম্পৰ্টেণ্ট হয়। এই প্ৰশ্নটো তোমালোকে মনত ৰাখিবা। খ নম্বৰটো ইবন বটুতা দেশৰ পৰিব্ৰাজক আছিল, মৰক্কোৰ পৰিব্ৰাজক আছিল। গ নম্বৰ প্ৰশ্ন প্ৰাচীন বিজয়নগৰৰ স্মৃতি চিহ্ন বৰ্তমান দেশ চহৰত আছে, হাম্পি চহৰত আছে। ক'ত আছে? প্ৰাচীন যি আমাৰ বিজয়নগৰ আছিল, মানে পুৰণি বিজয়নগৰ, এই বিজয়নগৰৰ স্মৃতি চিহ্ন ক'ত, কোন চহৰত আছে? হাম্পি চহৰত আছে। মুঠতে তোমালোকৰ খালী ঠাইত থকা যিমানকেইটা প্ৰশ্ন আছে গোটেইকেইটা খুবেই ইম্পৰ্টেণ্ট হয়। খালী ঠাইকেইটা তোমালোকে তোমাৰ কিতাপত এতিয়াই লিখি ল'ব পাৰা, তোমালোকে কাঠ পেঞ্চিলেৰে লিখিবা। তাৰপিছত কি আছে? ৰংঘৰ ডেছ জিলাত আছে। ৰংঘৰ আমাৰ অসমতে আছে। অসমৰ কোনখন জিলাত আছে ৰংঘৰ? এইটো কিন্তু
ভেৰি ইম্পৰ্টেণ্ট শিৱসাগৰ জিলাত আছে ৰংঘৰ দেশ জিলাত আছে মানে কোন জিলাত আছে শিৱসাগৰ জিলাত ৰংঘৰ আছে এইটো মনত ৰাখিবা 9 নম্বৰত আছে ৰূপী নামৰ মুদ্ৰা সুলতান দেশ প্ৰচলন কৰিছিল এই ৰূপী নামৰ মুদ্ৰা কোন সুলতানে প্ৰচলন কৰিছিল এটো খুবেই ইম্পৰ্টেণ্ট হয় কোনে কৰিছিল ৰূপী নামৰ মুদ্ৰা শেৰশাহে প্ৰচলন কৰিছিল এই খালিটাই কেইটা তোমালোকে কি কৰিবা তোমালোকৰ কিতাপত কাট পেন্সিলেৰে লিখি ল'ব পাৰা উত্তৰখিনি নাইবা তোমালোকৰ বহিত ভালকৈ লিখি ল'ব পাৰা এই খালিটাই পূৰণ কৰা কেইটা খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ ইয়াৰ পৰা কমসে কম দুটা এক্সামত আহিব তোমালোকৰ 3 নম্বৰত আছে শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা তলত কিছুমান শাৰী দিয়া আছে বাক্য দিয়া আছে এইবোৰ শুদ্ধ হয় নে নহয় আমি লিখিব লাগে ক নম্বৰটো আমি চাম জয়পুৰৰ দুৰ্গসমূহে ৰাজপুত ৰজাসকলৰ শৌৰ্য প্ৰকাশ নকৰে এটো কি হ'ব এটো অশুদ্ধ হ'ব তাৰ পিছত তোমালোকৰ কি আছে খ নম্বৰত গুলবদন বেগমে হুমায়ুন নামা গ্ৰন্থ ৰচনা কৰিছিল এটো শুদ্ধ হয় যেটো শুদ্ধ হয় তোমালোকে এটো ভালকৈ মনত ৰাখিবা গুলবদন এতিয়া তোমালোকক যদি এটা পাঠৰ ভিতৰুৱা প্ৰশ্ন সুধি দিয়া তোমালোকৰ অতিৰিক্ত প্ৰশ্নৰ পৰা যে গুলবদন হুমায়ুন নামাখন কোনে ৰচনা কৰিছিল ইয়াৰ পৰা তোমালোকে কি জানিলা যে গুলবদন বেগমে হুমায়ুন নামাখন ৰচনা কৰিছিল অৰ্থাৎ এটো শুদ্ধ হ'ব গ নম্বৰত কি আছে তোমালোকৰ কানাই বৰশী শিলালিপি মিজোৰামত আছে এটো একেবাৰে ভুল কথা কানাই বৰশী শিলালিপি আমাৰ অসমতে আছে মিজোৰামত নহয় তাৰ পিছত কি আছে ঘ নম্বৰ মুদ্ৰা হল এক প্ৰত্নতাত্ত্বিক সমল এটো নহয় মুদ্ৰা প্ৰত্নতাত্ত্বিক সমল হ'ব নোৱাৰে এটো অশুদ্ধ এটা তোমালোকৰ আছে 9 নম্বৰ প্ৰশ্ন ৰায়গড় দুৰ্গ মাৰাঠাসকলৰ ঐতিহাসিক স্মৃতি চিহ্ন এটো ভুল হ'ব এটো অশুদ্ধ এটো শুদ্ধ নহয় এতিয়া তোমালোকৰ 4 নম্বৰত আছে পাঠৰ আলমত তলৰ তালিকাখন পূৰ কৰা কি পূৰ কৰিব দিছে আমি এটো চাম এটো চোৱা তোমালোকে তিনিজন বিদেশী পৰিব্ৰাজকৰ নাম লিখিব কৈছে এটো মধ্যযুগত নিৰ্মিত তিনিটা স্মৃতি চিহ্ন আৰু তিনিজন দেশীয় লেখকৰ নাম এই পাঠৰ ভিতৰত যিবিলাক আলোচনা কৰা হৈছে তাৰে ভিতৰত তিনিজন দেশীয় লেখকৰ নাম মধ্যযুগত নিৰ্মিত তিনিটা স্মৃতি চিহ্ন আৰু কি তিনিজন বিদেশী পৰিব্ৰাজকৰ নাম ইয়াত বেছিকৈ লিখি দিয়া আছে ঠিক আছে তোমালোকে ইয়াৰ পৰা উলিয়াই ল'বা মৰক্কোৰ ইবন বটুটা আৰু উজবেকিস্তানৰ আলবেৰনি আৰু ইউৰোপৰ মাৰ্ক এই তিনিজন তাৰ পিছত ইয়াত মানে কি দেশৰ নামখিনি লিখি দিয়া আছে লগতে যে কোন দেশৰ পৰা আহিছিল যেনেকৈ মৰক্কোৰ পৰা ইবন বটুটা আহিছিল উজবেকিস্তানৰ পৰা আলবেৰনি আহিছিল আৰু ইউৰোপৰ পৰা মাৰ্ক আহিছিল এতিয়া মধ্যযুগত নিৰ্মিত তিনিটা স্মৃতি চিহ্ন কি আগ্ৰাৰ তাজমহল হয় আৰু ফতেহপুৰৰ সিক্ৰী হয় আৰু কুতুব ক্ষেত্ৰ হয় এইকেইটা মধ্যযুগত নিৰ্মিত স্মৃতি চিহ্ন আৰু তিনিজন দেশীয় লেখক অৰ্থাৎ আমাৰ দেশৰ লেখক তিনিজনৰ নাম লিখিব লাগে জিয়াউদ্দিন বাৰানী আব্দুল ফজল আৰু গুলবদন বেগম ঠিক আছে এইখিনি তোমালোকৰ কিতাপত দিয়া খালি বাকচখিনিত কাঠ পেন্সিলেৰে এতিয়াই লিখি লোৱা লিখিলে ভালকৈ মনত ৰাখিবা এইবিলাক তোমালোকক ইয়াৰ পৰা দুটা দি এনেকৈ দিব পাৰে যে ক অংশৰ লগত খ অংশ মিলোৱা এনেকৈ মিলাব লাগিব পাৰে বা ইয়াৰ পৰা দুটা তোমালোকক প্ৰশ্ন সুধি দিব পাৰে তোমালোকে গোটেইখিনি ভালকৈ লিখি লোৱা ভালকৈ পঢ়িবা যেনেকৈ নিদিয়ক তোমালোকে এনসাৰ কৰিব পাৰিবা এতিয়া তোমালোকৰ 6 নম্বৰত আছে মধ্যযুগত নিৰ্মিত 5টা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম লিখা মানে মধ্যযুগত নিৰ্মিত 5টা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম লিখিব লাগে এটা লিখিব লাগে 5টা কিন্তু মানে আমাৰ গোটেই পৃথিৱীৰ ঐতিহ্য হ'ব লাগিব মানে অকল আমাৰ ভাৰতৰ নহয় মধ্যযুগত নিৰ্মিত বিশ্ব মানে 5টা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম উল্লেখ কৰা হ'ল তলত কি মধ্যযুগত নিৰ্মিত 5টা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম হ'ল আগ্ৰাৰ তাজমহল আৰু আগ্ৰা ফৰ্ট হাম্পিৰ স্মৃতি চিহ্নসমূহ ফতেহপুৰ সিক্ৰী দক্ষিণাত্যৰ চোলা মন্দিৰসমূহ কুতুব ক্ষেত্ৰ হুমায়ুন নামৰ সমাধি হুমায়ুনৰ সমাধি লালকিল্লা জয়পুৰৰ যন্তৰ মন্তৰ ঠিক আছে আৰু আমি ডাইৰেক্ট 6 নম্বৰ প্ৰশ্নটো আলোচনা কৰিছোঁ কিয় কাৰণ ইয়াত চোৱা তোমালোকে
4 নম্বৰৰ পিছত আমি ডাইৰেক্ট 6 নম্বৰ কোৱেশ্চনটো আলোচনা কৰি আছো কাৰণ 5 নম্বৰ প্ৰশ্নটো তোমালোকক এখন মানচিত্ৰ আঁকাব দিছে অৰ্থাৎ এখন মেপ আঁকিব দিছে এখন তোমালোকে স্কুলত প্ৰেক্টিছ কৰিবা নাইবা ঘৰত প্ৰেক্টিছ কৰি ল'বা আৰু ষ্টুডেন্টস এইখিনিতে তোমালোকৰ পাঠটোৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল এইখিনি পঢ়িলে তোমালোকৰ আৰামছে হৈ যাব যি এক্সামত কমন পৰি যাব 100% সো ষ্টুডেন্টস ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ধন্যবাদ।